নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ 12 জুলাইত আমছুৱে কপাব অসম আমছুৰ হুংকাৰ এবাৰ মুখ্যমন্ত্ৰীক চ্যালেঞ্জ এবাৰ আমছুৰ আৰু আমছুৱে অসম কপাবলৈ সাজু হৈছে 12 জুলাইত আমছুৱে কপাব অসম সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত এবাৰ আমছুৱে কপাব অসম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক চ্যালেঞ্জ কৰি প্ৰতিবাদৰ হুংকাৰ দিলে আমছুৱে আমছুৰ হুংকাৰ এবাৰ মুখ্যমন্ত্ৰীলৈও কেৰেপ নকৰে আমছুৰ স্পষ্টীকৰণ এয়া আৰু বন্দুক তুৱাৰলেও আমছুৱে ভয় নকৰে বুলি উল্লেখ কৰিছে আমছুৱে 12 জুলাইত ওলাই আহিব হাজাৰ সংখ্যালঘু 12 জুলাইত ওলাই আহিব অসম কপাবলৈ এই মুহূৰ্তত এটা ডাঙৰ খবৰ আমি জনাই আছো কিয়নো এইবাৰ আমছুৱে অসম কপাবলৈ সাজু হৈছে উচ্ছেদৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদ কৰিব আমছুৱে আৰু 12 জুলাইত ৰাজ্যজুৰি আমছুৰ প্ৰতিবাদ হ'ব ভূমিৰ অধিকাৰ বিচাৰি প্ৰয়োজন হলে দিল্লীলৈ যাব প্ৰয়োজন হলে আমছুৱে আৰু আমছুৱে এবাৰ এনেদৰে উল্লেখ কৰিছে যে আমছুৱে প্ৰতিবাদ সাব্যস্ত কৰিব প্ৰয়োজন হলে দিল্লীলৈ যাব আমছুৱে এয়া আমি জনাইছো এই মুহূৰ্তৰ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ লগতে আমছুৱে উল্লেখ কৰিছে যে মুছলমানে লোকপিয়লত বাংলা লিখিম বুলি কোৱাৰ বাবে মুখ্যমন্ত্ৰী দায়ী আবেগিক হৈছে লোকপিয়লত বাংলা লিখিম বুলি কৈছে মুছলমানে মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ আমছুৰ সভাপতি ৰেজাউল কৰিমে উল্লেখ কৰিছে যে 12 জুলাইত সমগ্ৰ অসমতে প্ৰতিবাদ সাব্যস্ত কৰিব সংখ্যালঘু লোকসকল হাজাৰ সংখ্যালঘু লোকসকল ওলাই আহিব এই প্ৰতিবাদৰ বাবে লগতে তেওঁ উল্লেখ কৰিছে যে মুছলমানে লোকপিয়লত বাংলা লিখিম বুলি কোৱাৰ বাবে মুখ্যমন্ত্ৰী হৈছে দায়ী আবেগিক হৈছে লোকপিয়লত বাংলা লিখিম বুলি কৈছে মুছলমানে মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ আমছুৰ এই মন্তব্যৰ বাবে সম্পূৰ্ণ দায়ী হৈছে মুখ্যমন্ত্ৰী বুলি উল্লেখ কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিমে বিস্ফোৰক মন্তব্য দিছে মুছলমানে লোকপিয়লত বাংলা লিখিম বুলি কোৱাৰ বাবে মুখ্যমন্ত্ৰী হৈছে দায়ী আৰু মুখ্যমন্ত্ৰীৰ নিৰ্যাতনৰ বাবে মুছলমানে এনেকৈ ক'বলৈ বাধ্য হৈছে বুলি আমছুৰ সভাপতি ৰেজাউল কৰিমৰ বিস্ফোৰক মন্তব্য আমছু কিমান তেওঁলোকে কৰিব পাৰিব সেয়া দেখিব বুলি উল্লেখ কৰিছে অসমীয়া ভাষা ৰক্ষাৰ ক্ষেত্ৰত আমাৰো দায়িত্ব আছে বুলি উল্লেখ কৰিছে ৰেজাউল কৰিমে মুখ্যমন্ত্ৰীৰ অমানৱীয় কাৰ্যৰ বাবে আবেগিক হৈছে মুছলমান লোকসকল আৰু তাৰ বাবে এতিয়া সকলোৱে এনেদৰে মন্তব্য প্ৰদান কৰিছে আৰু 12 জুলাইত আমছুৱে কপাব অসম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক চ্যালেঞ্জ কৰি প্ৰতিবাদৰ হুংকাৰ আমছুৰ মুখ্যমন্ত্ৰীলৈও কেৰেপ নকৰে আমছুৱে বন্দুক তোৱালেও আমছুৱে ভয় নকৰে আৰু 12 জুলাইত ওলাই আহিব হাজাৰ সংখ্যালঘু লোকসকল এই মুহূৰ্তত সেই মন্তব্য শুনাবলৈ চেষ্টা কৰিম আমাৰ স্পষ্ট কথা প্ৰতিজন ভূমিহীন মানুহে মাটি পাব লাগিব প্ৰতিজন ভূমিহীন মানুহক ক্ষতিপূৰণ দিব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আলোচনাৰ জৰিয়তে সমস্যাৰ সমাধান কিয় কৰা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক যদি মানে মাটি লাগেই সেই অঞ্চলৰ মানুহখিনিক পুনৰ্সংস্থাপনৰ ব্যৱস্থা কৰি তেওঁলোকক উপযুক্ত ক্ষতিপূৰণ দি তেওঁলোকক মানে ব্যৱস্থা কিয় কৰি আজিলৈকে নকৰিলে আমি স্পষ্টকৈ কৈছোঁ যে 12 তাৰিখে আমি ৰাজ্যজুৰি জিলা আয়ুক্তৰ কাৰ্যালয়লৈ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ সমজিলা আয়ুক্তৰ কাৰ্যালয়লৈ আমি প্ৰতিবাদী সমদল কৰিম আৰু আমাৰ আন্দোলন আমি অব্যাহত ৰাখিম 1980 চনৰ পৰা যি অবিৰত সংগ্ৰাম আমাৰ চলি আছে সেই সংগ্ৰাম আমাৰ অব্যাহত থাকিব আৰু তীব্ৰতৰ হ'ব যিসকল ধৰ্মনিৰপেক্ষ ৰাইজ আছে মই সকলোকে আহ্বান জনাইছোঁ যে অন্তত আহক আমি সকলোৱে মিলিজুলি এই ধৰণৰ অমানৱীয় উচ্ছেদৰ বিৰোধিতা কৰি আমি 12 তাৰিখে প্ৰতিবাদ সাব্যস্ত কৰোঁ 12 তাৰিখৰ পিছতো এলানি আন্দোলনৰ কাৰ্যসূচী সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ অসমৰ পৰা দিল্লীলৈকে সকলোতে সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়নে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব আৰু স্পষ্ট কথা
যে অসমৰ সংখ্যালঘু সমাজৰ ওপৰত যদি এই ধৰণৰ অন্যায় আৰু অত্যাচাৰ বন্ধ নহয় তেনেহ'লে কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এক ভয়াবহ গণতান্ত্ৰিক আন্দোলনৰ মুখামুখি হ'ব লাগিব। এটি স্পষ্ট। গতিকে অসমৰ সংখ্যালঘু ৰাইজক মই আহ্বান জনাইছোঁ স্পষ্টকৈ যে সংখ্যালঘু সমাজৰ নিজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ স্বাৰ্থত আমি সংখ্যালঘু সমাজ গণতান্ত্ৰিকভাৱে আমি ৰাজপথত ওলাই আহি আমাৰ আন্দোলন সাব্যস্ত কৰিব লাগিব আৰু সংখ্যালঘু সমাজ আন্দোলন কৰিবই লাগিব। আৰু এইকাৰণে সংখ্যালঘু সমাজক মই কৈছোঁ যেতিয়াই আন্দোলন ঘোষণা কৰা হয় অন্ততঃ গণতান্ত্ৰিকভাৱে সেই আন্দোলনবিলাকত যাতে সংখ্যালঘু ৰাইজেও ওলাই আহি এই আন্দোলনবিলাক সফল কৰাত সহযোগিতা কৰে। আমাৰ স্পষ্ট কথা, প্ৰতিজন ভূমিহীন মানুহে মাটি পাব লাগিব, প্ৰতিজন ভূমিহীন মানুহক ক্ষতিপূৰণ দিব লাগিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আলোচনাৰ জৰিয়তে সমস্যাৰ সমাধান কিয় কৰা নাই? মুখ্যমন্ত্ৰী ডাঙৰীয়াক যদি মানে মাটি লাগেই সেই অঞ্চলৰ মানুহখিনিক পুনৰ্সংস্থাপনৰ ব্যৱস্থা কৰি তেওঁলোকক উপযুক্ত ক্ষতিপূৰণ দি তেওঁলোকক মানে ব্যৱস্থা কিয় কৰি আজিলৈকে নকৰিলে? আমি স্পষ্টকৈ কৈছোঁ যে 12 তাৰিখে আমি ৰাজ্যজুৰি জিলা আয়ুক্তৰ কাৰ্যালয়লৈ, চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ, সমজিলা আয়ুক্তৰ কাৰ্যালয়লৈ আমি প্ৰতিবাদী সমদল কৰিম আৰু আমাৰ আন্দোলন আমি অব্যাহত ৰাখিম। 1980 চনৰ পৰা যি অবিৰত সংগ্ৰাম আমাৰ চলি আছে সেই সংগ্ৰাম আমাৰ অব্যাহত থাকিব আৰু তীব্ৰতৰ হ'ব। যিসকলে ধৰ্ম নিৰপেক্ষ ৰাইজ আছে মই সকলোকে আহ্বান জনাইছোঁ যে অন্ততঃ আহক আমি সকলোৱে মিলিজুলি এই ধৰণৰ অমানৱীয় উচ্ছেদৰ বিৰোধিতা কৰি আমি 12 তাৰিখে প্ৰতিবাদ সাব্যস্ত কৰোঁ। 12 তাৰিখৰ পিছতো এলানি আন্দোলনৰ কাৰ্যসূচী সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ অসমৰ পৰা দিল্লীলৈকে সকলোতেই সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব। আৰু স্পষ্ট কথা যে অসমৰ সংখ্যালঘু সমাজৰ ওপৰত যদি এই ধৰণৰ অন্যায় আৰু অত্যাচাৰ বন্ধ নহয় তেনেহ'লে কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এক ভয়াবহ গণতান্ত্ৰিক আন্দোলনৰ মুখামুখি হ'ব লাগিব। এটি স্পষ্ট। গতিকে অসমৰ সংখ্যালঘু ৰাইজক মই আহ্বান জনাইছোঁ স্পষ্টকৈ যে সংখ্যালঘু সমাজৰ নিজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ স্বাৰ্থত আমি সংখ্যালঘু সমাজ গণতান্ত্ৰিকভাৱে আমি ৰাজপথত ওলাই আহি আমাৰ আন্দোলন সাব্যস্ত কৰিব লাগিব আৰু সংখ্যালঘু সমাজ আন্দোলন কৰিবই লাগিব। আৰু এইকাৰণে সংখ্যালঘু সমাজক মই কৈছোঁ যেতিয়াই আন্দোলন ঘোষণা কৰা হয় অন্ততঃ গণতান্ত্ৰিকভাৱে সেই আন্দোলনবিলাকত যাতে সংখ্যালঘু ৰাইজেও ওলাই আহি এই আন্দোলনবিলাক সফল কৰাত সহযোগিতা কৰে।